বিশ্বাস হোৱা নাই মই ক'ত আছো গাইছ কাট আমাৰ কিমান পইচা কাট জমি গৈছে মানে নাক চাক জমি গৈছে গাইছ বহুত বেছি প্ৰিপেয়াৰেশ্যনৰ পিছত ফাইনেলি আমাৰ ডেষ্টিনেশ্যনলৈ যাবলৈ ৰেডি এয়া চাওক আমি পূৰা ৰেডি মোৰ লগত আছে অঞ্জন জ্যোতি দাস আমাৰ মানে কি কয় ট্ৰিপ পাৰ্টনাৰ পিছত এতিয়া আমি গৈ থাকোঁ দেৰি হৈছে এতিয়া ৰাতিপুৱা 3টা বাজিছে 3টা বজাত আমাৰ ইয়াৰ পৰা আছে মেজিক ভিডিঅ'টোত চাই থাকিব ক'ত গৈ আছোঁ কি কৰি আছোঁ অলৰেডি কয় এইটো থাম্বনেইল চাই কিনেতো গম পাবই তথাপিতো বলক আমাৰ ট্ৰিপটোৰ লগত আমাৰ সহযোগিতা আগবঢ়াওক আমি জেগাটো দেখি থাকিবলৈ 20 মিনিটৰো বেছি হ'ল এই ৰাতি 3টা বজাত এই চুনচান গলিটো তেনেকৈ ৰখি আছোঁ এটা বস্তু গম পালোঁ ৰিদিব সৰু সুৰা মানে এই গাঁৱৰ বুঢ়া মাইকী যে টাইমত নাহে সঁচা কথা কৈছোঁ মানে কি কৰিছে টাইমত আহে ৰে সঁচা কৈছোঁ ই মাইকীটো কি কৰি আছে আমাৰ আইতাহঁতৰ নিচিনা হৈছে ৰে এই খুৰাজনে টাইম দিছে খুৰাজনক 3টা 10ত খুৰাজনে 3টা বজাতে আহি ইয়াত উপস্থিত আছে সুমন কেনেকুৱা এক্সাইটেড নে বহুত এক্সাইটেড আমি ফুৰিব গৈ আছো ফাইনেলি ফুৰিব গৈ আছো আফটাৰ বহুত প্লেনিং কৰাৰ পিছত হৈছে মানে বস্তুখিনি আমি গোটেইখিনিয়ে পালো কামাখ্যা জংচন ফাইনেলি গাইজ আমি আমাৰ দবাটোত আহি পালোঁ আৰু আহি কিনে আমাৰ গোটেইখিনিয়ে আহি কিনে বহিছে মই এজনকে দেখাই আছো আমাৰ ট্ৰিপটোত মানে কোন আছে তো মই গোটেইকে চিনাকি কৰাই দিছোঁ আমাৰ ট্ৰিপটোত ফাইনেলি কোন গৈ আছে এয়া হৈছে শুভংকৰে জাষ্ট আহি পাইছে শ্ৰুতিমালা কিবা কোৱা ঐ কেনেকুৱা লাগিছে কোৱা ফিলিংছটো ক'ব লাগিব এক্সাইটেড এয়া হৈছে সীমা কেনেকুৱা অমলাক মিছ কৰি আছো অমলাক ময়ো মিছ কৰি আছো মানে নহয় মিছ কৰি আছে সুমন কেনেকুৱা বহুত ভাল গাৰ্গী কিবা কোৱা তোমালোকে মনত পৰিছে তোমাৰ মানে কি কয় ফিমেল ভাৰ্জন বোলে আছে অনুৰাগ মোদক এয়া আছে জ্ঞানেন্দ্ৰ এয়া কৌশিক চন্দন এয়া আছে ৰিদিপ এইটো গাইছ অঞ্জন এইটো অঞ্জন লাইব্ৰেৰিয়ান গাইছ আমি আহি এতিয়া বঙাইগাঁও পাম বঙাইগাঁৱত আমাৰ লগৰ এজনী আকৌ উঠিব আপোনালোকক বেক কেমেৰাৰে ভিউটো দেখাই দিছোঁ ইয়াত আমি গোটেইখিনি এতিয়া বহি লৈ কিনে আমি খেলিম চোৰ পুলিচ শ্ৰুতিমালা চোৰ পুলিচ খেলিম হয় ৰিদি চোৰ পুলিচত আমি নতুনকৈ এটা সদস্যৰ নাম ইনক্লুড কৰিছোঁ নামটো ল'ব নোৱাৰোঁ যদিও বহুত ইণ্টাৰেষ্টিং হ'ব গৈ আছে হয়নে নহয় সেইটো কোনেও ল'ব নিবিচাৰে মানে এয়া অলপমান ধেমালি ফূৰ্তিৰ মাজেৰে আমি আমাৰ যাত্ৰা অব্যাহত ৰাখি আছোঁ তো আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব এয়া আমাৰ মাজত ফাইনেলি মৌচুমী আহি উপস্থিত হৈছে So guys, আমি জাষ্ট মানে কি কয় আলিপুৰদুৱাৰ কেনে কৰিব পাৰা জংচন জাষ্ট মানে আমি কি কয় ক্ৰছ কৰিলোঁ আৰু আমি এতিয়া গৈ আছোঁ আমাৰ লগত এয়া আছে কি হ'ল এইটো কি নেদেখা নেকি এয়া আছে এইবিলাক মানুহ এই মানুহটো শুব নিদিয়ে গাইজ মানে শুব এই এনেকুৱা মানুহবিলাকে শুব ট্ৰাই কৰিছে এনেকে কথাৰ পাকত মানে কি কয় মানুহ জানো উঠি যায় মানে ধন্যবাদ ইমান কিয় এনেকুৱা তোৰ কি ইমান হেৰি আছে মইতো প্ৰতিভা বুলি ভাবোঁ প্ৰতিভা বোলে মানুহক খোৱাৰ পৰা উঠাই আছে ওচৰৰ মানুহখিনি ডিষ্টাৰ্ব পাইছে গাইজ মানে গালি দি আছে ইমান মাত ডাঙৰ চালনীয়ে বেজি খাইছে তোৰ পিছফালে ফুটা আছে তাৰ আগতে আপোনালোকক মই বেক ভিউটো এবাৰ দেখুৱাই দিছোঁ ইমান ধুনীয়া এটা ভিউ দেখি আছোঁ বৰ্তমান চাই লওক বেক ভিউটো পাহাৰ আছে আমাৰ সিহঁতে এনেকৈ তো আমি এনেকৈ গৈ আছোঁ এতিয়া আমি দেখিবলৈ পাইছোঁ এইপিনে চাহ বাগানো আছে আপোনাৰ তো এয়াই সুন্দৰ দৃশ্য উপভোগ কৰি কিনে আমি আমাৰ যাত্ৰাত অব্যাহত হৈ আছোঁ আৰু গাইছ এয়া আমি NJP পাই গ'লোঁ আৰু এতিয়া গৈ আছোঁ আমাৰ গাড়ী পাৰ্কিঙত তাত ৰখি আছে তো তালৈকে আমি যাম গোটেইবিলাকে গৈ আছে নিজৰ বস্তু বাহানিখিনি লৈ কিনে মৌচুমী ফাইনেলি পাই গ'লোঁ আমি ফাইনেলি NJP ফাইনেলি পাই গ'লোঁ বোলো ফাইনেলি গাইছ আমি আমাৰ চুমুখিনি পাই গ'লোঁ এয়া আমাৰ ফাইনেলি গাইছ আমি NJP আহি কিনে এতিয়া ছিকিমকলৈকে যাম আৰু তাৰমানে কেনেকুৱা হে যামতো ফাইনেলি যাই পাম আৰু ঐ ভিতৰত থকা মানুহকেইটা কি হ'ল এক্সাইটমেণ্ট নহয় গ'ল নেকি ছিকিম দেখাই নাই কিন্তু হেল্ল' মাইক টেষ্টিং হেল্ল'
অ গাৰ্গী ভাগৰ লাগি গ'ল নেকি ইমান সোনকালে হা গাইছ আমি আৰু মানে যাম অলপ ধেমালি চেমালি এনেকৈ কৰি কিনে আপোনালোকক দেখুওৱা ছানছেট হ'বলৈ হৈছে আমি কি ছানৰাইজৰ সময়ত ওলাইছিলোঁ গাইছ ছানছেট হ'বলৈ ওলাইছে আমাৰ গাড়ী আৰম্ভ হৈ গ'ল আৰু আমি আমাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ টু ছিকিম বৰফৰ দেশত বৰফ চাবলৈ গৈ আছিলোঁ আৰু এতিয়ালৈকে হোটেল পোৱা নাই মুখৰ পৰা একো নোলোৱা হৈছে পেটৰ নাৰী পাক খাই গৈছে খাই গৈ আছোঁ এনেকুৱা লাগিছে বৰফৰ ওপৰত ধূলি পৰিছে বহুত ভোক লাগিছে ভোকে লাগিছে নাৰীয়ে লাগিছে নাৰী পেচ খাই গৈছে চন্দনৰ অৱস্থা দেখি বহুত দুখ লাগিছে চন্দনক দেখাব পাৰিলে চন্দন আৰু গাৰ্গীয়ে যিটো চেক্ৰিফাইচ কৰিছে আমি এয়া আহি পালোঁ আমাৰ হোটেল ৰুমত ফাইনেলি আৰু আপোনালোকক মই হোটেল ৰুমটো কেনেকুৱা হয় সেইটোৱে দেখাই দিওঁ মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যদিহে আপোনালোকে ভাবি আছে যে আপোনালোকেও এনেকুৱা কোনোবা এটা ডেষ্টিনেশ্যনত যাব ফুৰিব বা সেই প্লেন বনাই আছে দেন প্লেনটো প্লেন হিচাপে নথ'ব আপোনালোকে মানে ছাকচেছফুল কৰিবলৈ হ'লে সেইটোক মানে ছাকচেছফুল কৰিবলৈ হ'লে ডাইৰেক্ট এক্সিকিউট কৰক অঞ্জনে মানে ৰুম টুৰ দি আছে এনেকৈ ময়ো মানে আপোনালোকক ৰুম টুৰ দিম ই বাৰু পাৰ্চনেল লেভেলত ৰুম টুৰ দি আছে মই বাৰু আপোনালোকক পাব্লিক লেভেলত ৰুম টুৰ দিম এয়া বৰ্তমান আমাৰ ৰুমমেট হিচাপে এইটো শুভংকৰ আছে অঞ্জন থাকিব অঞ্জন মই আৰু শুভংকৰ আমি এই ৰুমটোত থাকিম ৰুমটো এবাৰ মই দেখাই দিছোঁ এয়া চাওক ৰুমটো এনেকুৱা হয় মোৰ এটা মন আছিলে যেতিয়া এনেকুৱা হোটেলত কেতিয়াবা চেক ইন কৰিম তেতিয়াহ'লে মই এনেকৈ গৈ কিনে মোৰ দেখিলি না এনেকুৱা কৰিব মন আছিলে মই এইটো কৰিলোঁ আৰু মই আপোনালোকক দেখুৱাওঁ যে আমাৰ লগত বহুত কেইজন আছে ন সিহঁতৰ লগতো আপোনালোকক লগ কৰাই দিওঁ আৰু দেখাওঁ যে সিহঁতে ৰুমবোৰত কেনেকৈ আছে বেলেগ ৰুমবোৰলৈ যোৱাৰ আগত মই আপোনালোকক বাথৰুমটো দেখাই লওঁ কেনেকুৱা হয় এয়া চাওক চব ক্লিন হয় আৰু গাইছ এয়া আমি ডিনাৰৰ কাৰণে আহি পালোঁ আৰু আমি এতিয়া ডিনাৰ কৰিম কি ডিনাৰ এতিয়া আপোনালোকক দেখাম হা এনেকুৱা লাইটৰ তলত এনেকৈ পোৱা নাই ইমান ঐ শুন না চা না ঐ মৌচুমী মানে আমাৰ নচিবত হৈছে সেইখিনি আপোনাৰো নচিবত হ'ব পাৰে জাষ্ট আপোনালোকে প্লেন কৰিব লাগে আপোনালোকে ট্ৰিপত মানে দেখিব কাপোৰ দুটা এক্সট্ৰাকৈ থাকে ফটো উঠোৱাজনে ফটো উঠাই থাকে বমি কৰাজনে বমি কৰি থাকে এই ফটো উঠোৱাজনে এনেকৈ ফটো উঠাই থাকিব এইবিলাক বাকী ফটো উঠায় 3 পিচকৈ মাংস দিছে বহুত ধুনীয়া বনাইছে এই জলকীয়াটো ভাল লাগিছে ইহঁতে প্লেট লৈ কিনে এনেকৈ চাই আছে আমাক চাই থাক তহঁতে কি আকৌ আমি খাম ভাল চৰি ভাই ইটছ নট ভাই চ' গাইজ ফাইনেলি পোৱাই গ'ল আৰু এতিয়া আপোনাৰ ৰাতিপুৱা 6 বাজিছে আমাৰ মৰ্ণিং আপোনাৰ 7 বজাত গাড়ী আহিব আৰু 7 বজাত আমি ইয়াৰ পৰা ওলাই মেলি গুচি যাম তাৰ আগতে এতিয়া আমি ৰেডি হ'ব লৈছোঁ মানে মই বৰ্তমানলৈকে বিচনাতে আছোঁ বাকীবিলাকে ৰেডি হৈ আছে মই ফ্ৰেছ হৈ ল'ম দেন আপোনালোকক আমি আজি ছিকিমৰ একদম সুন্দৰ ভিউবিলাক দৰ্শন কৰাম চ' এয়া গাইছ আমি ৰাতিপুৱা ৰেডি হৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ ব্ৰেকফাষ্টৰ কাৰণে চব ব্ৰেকফাষ্ট পাৰ্টি এয়া কি হ'ব বৰ্তমান একদম বঢ়িয়া আমি আমলেট খাম আমলেট খাম তুমি অৰ্ডাৰটো লিখা ইয়াত গাইজ কিবা ষ্টৰি চলি আছে ৰাতি বোলে কিবা থাংগাবালি সোমাইছিলে এইবিলাকে এইটো থাংগাবালি সোমাইছে মই ষ্টৰি কৈ আছোঁ আৰু আজি আমাৰ ৰুমত ৰাতি 2-3টা মানত জ্ঞানেন্দ্ৰ দাবাই এনফিল্ড চলাইছে গাইজ বৰ্তমান ইংলিছ ষ্টাইলত ব্ৰেকফাষ্ট হৈছে সীমা কেনেকৈ খাই দেখুৱাচোন এবাৰ মানে কিবা চুৰি খান উল্টা কা ধৰছা দেখোন इसके बाद क्या करो इसके बाद मुंह में डालो So guys, বৰ্তমান গাইজ সিহঁতে দেখাই আছে ইংলিছ ষ্টাইলত ব্ৰেকফাষ্ট কেনেকৈ কৰে কিবা চুৰি দিছে এয়া চাওকচোন গাইজ यहाँ पे चूरी दिया है और चूरी ना की चोरी दिया है गाइज मुझे एक बात पता है ये फोक बोलता है इसको फोक से हम नाइफ से खाएंगे गाइज এইখন চুৰি ধাৰবা কাৰণে ঐ মোৰতো কোনে বান্ধিলে
ইয়াৰ বোলে ভালে আছে চাওক গাইছ ইয়াৰ বোলে ভালা আছে ইয়াৰ বোলে ভালা আছে এইটো অলপমান চচ ই চচে দিও ব্লগৰ কন্টেন্ট আহিব গাইজ চবে বিদেশী লুক লৈছে বৰ্তমান এজন এজনকে দেখাই আছো এইটোক চাওক ফৰেইনাৰ ফুল ফৰেইনাৰ হোৱাইট চুৰ লগত একেবাৰে পুৰা বগা চাহাব হ'ব একদম চেষ্টা কৰা হৈছে কিন্তু মই মানুহটো ক'লা এইপিনে চাওক একদম একদম ফৰেইন কাটিঙৰ একদম গ্ৰাউণ্ড চাউণ্ড পিন্ধি কিনে একেবাৰে একদম লেডি ডন হে বহুত ভাল লাগিলে ইয়াৰ ঠাণ্ডাটো অলপ আমাৰ অসমতকৈ বেলেগ হয় কিন্তু এটা নতুন এক্সপিৰিয়েঞ্চ হয় চ' আমি চবে আজি এক্সপিৰিয়েঞ্চটো ল'বলৈ ওলাইছোঁ চ' আশা কৰিছোঁ বহুত ভাল এটা এক্সপিৰিয়েঞ্চ পাওঁ আমাৰ ট্ৰিপ ৰাতিপুৱাই হ'ব লগা আছিলে এতিয়ালৈকে হোৱা নাই কি কৰি আছে নাজানো 10টা বজাত প্ৰথমতে কৈ 9টা বজাত গাড়ী আহিব বুলি তাৰপিছত কৈ 9:30 আহিব বুলি এতিয়া কৈছে 10টাত এতিয়া এনেকৈ চব বহি আছে ইয়াতে বহি আছে তাত বহি আছে চব ৱেডিং বহি আছে কৰি কি আছে বুজি পোৱা নাই গাইজ আমি ফাইনেলি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰিম বহুত ৰখাৰ পিছত আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব ফাইনেলি নে কি ফাইনেলি কিন্তু কালিও একচুৱেলি আমি আহি আছিলোঁ আপোনাৰ দেখিছিলে তো অহাৰ সময়ত মানে অলপ প্ৰব্লেম হৈছিলে গাড়ীবিলাকত তো আজি মানে সেই প্ৰব্লেমো চল্ভ হৈ গ'ল আজি মানে ধুনীয়াকৈ ৰিলায়েবল হৈ কিনে আমি ট্ৰেভেল কৰিম আৰু লোকেল চাইট চিং কৰিবলৈ আমি যাই আছোঁ বৰ্তমান গোটেইখিনি লোকেল যিমানখিনি আছে যি দেখায় আমাক আপোনালোককো সেয়ে তাৰে অলপ ভিজুৱেলছ দেখাবলৈ চেষ্টা কৰিম গাইজ এই ঘৰবিলাকৰ ষ্ট্ৰাকচাৰ চাওক কেনেকুৱা বেলেগ ধৰণৰ অলপ আমাৰ তাত যেনেকৈ থাকে তাতকৈ ডিফাৰেণ্ট হয় ই দেখি এইবিলাক চাওক গাইজ লোকেল ৰাস্তা চাওক গাইজ অলপ ওপৰৰ পৰা তলৰ ভিউবিলাক চ' গাইজ ছিকিমত যিহেতু আপোনাৰ নেপালী সম্প্ৰদায়ৰ মানুহ থাকে তো আমি তাৰে কালচাৰৰ এয়া নেপালী ড্ৰেছ আমাৰ গোটেই টিমটোৱে পিন্ধিছিলোঁ আৰু তাত ঢেৰ ফটোজ ভিডিঅ'জ আমি ক্লিক কৰি কিনে বহুত এনজয় কৰিছিলোঁ এয়া চাওক গাইজ ময়ো ট্ৰাই কৰিছিলোঁ আপোনাৰ এয়া ড্ৰেছ ট্ৰাই কৰিবলৈ হ'লে আপোনাৰ পৰা 100 টকা মানে 100 টকা চাৰ্জ কৰে আৰু এয়া চাওক আমি গোটেইবিলাকে বহুত এনজয় কৰিছিলোঁ আৰু গাইজ ছিকিমত যেতিয়াই গৈছিলোঁ তেতিয়াই মানে মনৰ এটা ভাৱ আছিল যে তাৰ যিবিলাক লোকেল ষ্ট্ৰীট ফুড আছে সেইবিলাক ট্ৰাই কৰিম আৰু ইয়াত যেতিয়া পানীপুৰি বেছি থকা দেখিলোঁ তাত আমি পানীপুৰি ট্ৰাই কৰিলোঁ আৰু তাৰপিছত ছিকিমৰ বিভিন্ন ধৰণৰ লোকেল ফুড যেনে ম'ম'টো আপোনাৰ ফেমাছ হয় ম'ম' ট্ৰাই কৰিছোঁ আমি তাৰপিছত থুকপা ট্ৰাই কৰিছোঁ সেইবিলাক আপোনালোকে পিছলৈকে দেখি থাকিব আমি কি ট্ৰাই কৰিছিলোঁ বাট ভেৰি ইণ্টাৰেষ্টিং আছিলে এই গোটেইবিলাক বস্তু গাইজ আমি এতিয়া ইয়াৰ পৰা বিদায় ল'ম ইয়াৰ পৰা বিদায় ল'লোঁ আমি ফটো চটো উঠিলোঁ আপোনালোকে দেখা পাব ভিডিঅ'বিলাক মই ধুনীয়াকৈ বনাই কিনে এডিট কৰি কিনে দি দিম আৰু এতিয়া আমি গৈ আছোঁ বুদ্ধিষ্ট মনেষ্ট্ৰী আৰু তাত গৈ কিনে দেখাম তাৰ পৰিৱেশটো কেনেকুৱা বুদ্ধিষ্ট মনেষ্ট্ৰীত আহি পালোঁ আমি আৰু লগৰখিনি আগত গৈছোঁ সিহঁতক বিচাৰি যাওঁ পৰিৱেশটো বহুত সুন্দৰ ইটছ লাইক ভেৰি বিউটিফুল সেয়া চাওক মই মানে বৰ্তমান ইয়াত ৰিলছ বনাই আছোঁ বহুত ভাল লাগিছে মোৰ এয়া নতুন মই ফাৰ্ষ্ট টাইম আহিছোঁ বুদ্ধিষ্ট এনেকুৱা হেৰিত ভিতৰলৈকে পাৰিলে যাম বাৰু মই এয়া চাওক এয়া আমাৰ মিছ বিউটি ইছ এইটো ভাল দিলি দে আৰু এয়া বুদ্ধিষ্ট মনেষ্ট্ৰী আমাৰ চোৱা হৈ গ'ল এতিয়া আমি নেক্সট ডেষ্টিনেশ্যন যাম অলপ বহুত ভাল লাগিছে চ' এয়া বুদ্ধিষ্ট মনেষ্ট্ৰী আমাৰ হৈ গ'ল নেক্সট ক'ত যাম দাদা আমি টাচি ভিউ পইণ্ট টাচি ভিউ পইণ্ট চাওঁ এতিয়া কেনেকুৱা লাগিব চ' গাইজ আমি এতিয়া টাচি ভিউ পইণ্ট পাই গ'লোঁ খুৰাজনে কৈছে দাদাজনে কৈছে যে এনেকৈ আমি যাব লাগিব বুলি কৈছে ওপৰেৰে আৰু আহোঁতেও আমি সেনেকৈ আহিব পাৰিম তো এতিয়া আমি বাকী লগৰখিনিক ৰখি আছোঁ সিহঁতেও আহি আছে সিহঁত আহি পালে আমি একেলগে গোটেইখিনিয়ে এই দেখিছেনে এনেকৈ গৈ কিনে এনেকৈ যাম তো সিহঁতক ৱেইট কৰিম সিহঁতৰ কাৰণে তাৰে আগত আপুনি জাষ্ট এই ভিউটো চাই লওক জাষ্ট লুক এট দিছ মানে মানুহজন থাকে ন নিজৰ প্ৰিয় মানুহজন সেনেকৈ মানে খবৰটো লৈ থাকে এনেকৈ ব্যস্ত হৈ আছে কিছুমান থাকে এনেকৈ আৰু এইটো এটা কি বঢ়িয়া লাগি আছে ইয় হানি সিং এতিয়ালৈকে ভাল লাগি আছে আশা কৰোঁ অহাকালিলৈ আৰু বেছি ভাল ভিউ পইণ্ট দেখিবলৈ পাম আৰু এই ট্ৰিপটো ছাকচেছফুল হ'ব আৰু লাষ্টত ইয় হানি সিং এইটোৰ গাইজ হিষ্ট্ৰী আছে পিছত ক'ম বাৰু
আৰু এয়া চাওক মৌচুমীয়ে আমাৰ বৰ্তমান দেখাব তাচু ভিউ পইণ্ট আৰু তাই এনেকৈ দৌৰি দৌৰি গৈ কিনে যিটো ভিউ পইণ্ট আছিল আৰু এই ভিউ পইণ্টৰ পৰা আপোনাৰ কাঞ্চনজংঘাও দেখা পায় তো এয়া চাওক তাচু ভিউ পইণ্ট আৰু গাইজ মৌচুমী যিহেতু এজনী ডেন্সাৰ হয় তাই এইবাৰ ইউথত গ'ল্ড পাবলৈও সক্ষম হৈছিলে সিহঁতৰ টীমটোৱে তো তাই তাতে অলপমান মানে নৃত্য প্ৰদৰ্শন কৰি দেখাইছে আপোনালোকে উপভোগ কৰক তাইৰ নৃত্য কি মই এইবিলাক মেমৰি ইয়াত বান্ধি ল'লোঁ আমাৰ তাচু ভিউ পইণ্ট চোৱা হৈ গ'ল আমি এতিয়া যাম নেক্সট ডেষ্টিনেশ্যনলৈকে মই ড্ৰাইভাৰ আংকুলক সুধিম যে ক'ত আছে ক চ' গাইজ তাচু ভিউ পইণ্ট আমি চাই ল'লোঁ এতিয়া আমি নেক্সট ডেষ্টিনেশ্যনলৈকে গৈ আছোঁ আমি ক'ত গৈছোঁ দাদা ৱাটাৰফল ৱাটাৰফলছ তাত যাম মই ৱাটাৰফল চাম এতিয়া অলপ ভিডিঅ' চিডিঅ' তো এতিয়া সেই ভিউ মানে ৱাটাৰফল চাব আমি মানে বৰ্তমান ৱাটাৰফল চাব গৈ আছোঁ मैं इधर लोग मैंने इन लोगों के साथ बात कर लेता हूँ और होता है और कितना है हमारा प्लेस 2-3 जगह देख लीजिए एक बार चेक कर लीजिए यूट्यूब पे नेट थोड़ा सा अभी हम लोगों का अभी 2-3 ही जगह है ना अभी जाने के लिए वो कवर करके हम वहाँ पे चला जाएंगे फिर बार-बार आने के लिए भी नहीं मिलता है ठीक है আমি মানে খুৰাজনে আমাক ক'লে যে এইটো ৱাটছা ৱাটাৰফল নে কি নামটো মোৰ মুখত ভালকৈ ফুটা নাই কি কৈছে ৱাটছা ৱাটাৰফল নেকি কিবা সেনেকুৱা ধৰণৰে কিবা এইটো আহি পালোঁ ভিউ পইণ্টটো বাৰু এতিয়া আমি ইয়াত আহি পিনে ফটো চটো উঠোঁ যিখিনি কৰিব লগা আছে আমাৰ কামেই সেইটো চাব লাগে ফটো উঠিব লাগে মেমৰিজ বনাব লাগে ফাৰ্ষ্ট চ' গাইজ দেখিলে পাহাৰ দেখালোঁ আপোনালোকক ৱাটাৰফল চালোঁ এতিয়া আকৌ আমি নেক্সট ডেষ্টিনেশ্যনলৈকে এই পানীটো ইমান ঠাণ্ডা ন মানে গাত পৰি আছিল তাতেও ফটো উঠিছিলোঁ আমি সেইপিনেও ফটো উঠিছিলোঁ তো মানে পানীটো যেতিয়া পৰি আছিল বহুত মানে ঠাণ্ডাও লাগিছিল কিন্তু ভাল বহুত লাগি আছে চ' গাইজ আমি ভিউ পইণ্টবিলাক চাই আহি কিনে এইবাৰ আমি আহিছোঁ গণেশ টকলৈকে এতিয়া আমি এয়া চাওক গণেশ টক এয়া গাইজ গণেশ টক চবখিনি একেলগে সেইটো ঘণ্টিটো বাজে দেই ঘণ্টি সদায় 3বাৰ বজায় গণেশ টক চালোঁ এতিয়া আমি আহিছোঁ ভূত বাংলা চাওকচোন কেনেকুৱা কণ্ট্ৰডিকশ্যন এইপিনে আছে আপোনাৰ মন্দিৰ এইপিনে বোলে ভূত বাংলা গাইজ ভূত চাব আহিছিলোঁ নাচাওঁ কিয় অঞ্জন কিয় ভূত নাচাওঁ আমি কাৰণ আমাৰ লগত বহুতকেইটা ভূতৰ লেডি আছে চ' গাইজ মানে এটা কথা ন'টিচ কৰি আছোঁ মানে যে ইয়াত মানে বিভিন্ন জেগালৈ গৈ আছোঁ জেগা চাই আছোঁ ঘূৰি আছোঁ তাত মানে ৱেডাৰটো মানে কনষ্টেণ্ট নাথাকে মানে আপোনাৰ মানে অলপ আগত ভিডিঅ'ত কোৱা থাকে ঠাণ্ডা লাগিছে অলপ মানে এনেকৈ এতিয়া আকৌ চাওকচোন ৰ'দ দিছে মানে ৱেডাৰটো মানে একদম এনেকৈ চেঞ্জ হৈ যায় গাইজ আমি এতিয়া যিটো লোকেশ্যনত যাম সেইটো একচুৱেলি আমাৰ মানে কি কয় ট্ৰিপৰ ভাগ নাছিলে বাট ইয়াত মানে কি কয় লোকেল যিখিনি আছে মানে যোন ড্ৰাইভাৰ হৈ কিনে আমাক মানে গাইড কৰি আছে সিহঁতে কৈছে যে এটা আৰু জেগা আছে তো আমি তাত এক্সট্ৰাকৈ মানে নিজৰ ফাণ্ড যোগাৰ কৰি কিনে আমি সেই জেগাটোলৈকে এতিয়া যাম আৰু সেইটো হৈছে আপোনাৰ ৱাটাৰফল হ'ব বুলি কৈছে তাত বোলে বিভিন্ন চিনেমাৰ শ্বুটিঙো হয় চাওক কেনেকুৱা চিনেমাৰ শ্বুটিং হয় আমাৰ শ্বুটিং হয়নে নহয় সেইটোৱে গুৰুত্ব হ'ব হয়নে তাত কৈছে বহুত চিনেমাৰ শ্বুটিং হয় য'ত যিটো জেগাত যাম আমাৰ শ্বুটিং হয়নে নহয় সেইটোৱে চাব লাগিব আমিও কৰিম চাওকচোন গাইজ শ্লোপ কেনেকুৱা হয় ইয়াতে আৰু ইন জেনেৰেল যদি আপুনি কম্পেয়াৰ কৰে আমাৰ সেইপিনৰ জেগালৈকে বা এইপিনৰ জেগালৈকে ইয়াত পাহাৰতে কেনেকৈ ঘৰবিলাক বান্ধি দিছে চাওকচোন ডেষ্টিনেশ্যনলৈকে আহি পালোঁ বাট গাড়ীৰে তললৈকে নামি আহিছিলোঁ না প্ৰেছাৰটো চাগে হাই আছিলে তো মানে গাটো ইমান এটা ভাল লগা নাই মানে চ' কাণ চান মানে একে শুনাই নাই কাৰণে চ' গোটেইখিনি একেলগে আকৌ লগ হৈ কিনে আমি চাব গৈ আছোঁ এতিয়া জেগৰী ৱাটাৰফল সেয়া ব্লগিং কণ্টিনিউ অঞ্জন ইজ অলছ' ডুইং ব্লগিং সেইটোকে ব্লগিং কৰা বুলিয়ে কয় ইট ইজ ভেৰি মাছ বিউটিফুল নাও ন' আছামিজ কামিং অনলি ইংলিছ কামিং
I am only using English. I am only using English this vlog. How are you liking this place? Very much. I love this. My English is attacking you. Yes. Okay. Don't be nervous. Guys, আপোনালোকে just চাওক কেনেকুৱা এটা ভিউ পইণ্টত আহিছোঁ লাইক লিটাৰেলি ৱৰ্থ ইট এয়া চাওক এইপিনে আপোনাৰ অলপ এডভেঞ্চাৰ এনেকৈ টায়াৰেৰে খোজকাঢ়িব লাগে এনেকৈ প্লেট আছে প্লেটবিলাকৰ এনেকৈ খোজকাঢ়ি আহিব লাগে দিছ প্লেচ ইজ ভেৰি এডভেঞ্চাৰাছ লাইক লিটাৰেলি ৱৰ্থ ইট মানে ইয়াত আহিবলৈ 230কৈ পৰিছে এজনৰ আৰু মানে কি কয় ঘূৰি অহাৰ পিছত এতিয়া মানে পেট পূজাৰ সময়ত ভোক লাগিছে চ' গোটেইবিলাকে এনেকৈ বহি একেবাৰে একদম লেবেদান হৈ আছে বৰ্তমান ম'ম' তুমি থুকপা কিয় নোখোৱা গাইজ আমাৰ মানে মেক্সিমামে 9টা থুকপা দিছে বাকীবিলাকে দিয়া নাই কি প্ৰব্লেম মানে বাকীবিলাক 9জনে থুকপা ট্ৰাই কৰিছে এই ম'ম' ট্ৰাই কৰিছে থুপকাটো লাইকে তাতে কিবা এটা চুপ থাকে চুপৰ ওপৰত মানে মেগী টাইপৰ মানে নুডলছ টাইপৰ কিবা থাকে আৰু তাতে তেওঁলোকে নিজৰ যিবিলাক ট্ৰেডিশ্যনেল স্পাইচেছবিলাক থাকে এইবিলাক মানে এড কৰি দিয়ে চ' এইটোৱে লাইকে থুপকা আৰু এটা ট্ৰেডিশ্যনেল আছে যাক মানে ফালে বুলি কয় চ' মই ফালেটো টেষ্ট কৰিছোঁ চ' মোৰ মানে অপিনিয়ন হ'ল মানে মোৰ মানে একচুৱেলি মোৰ তোমাৰ পইণ্ট অফ ভিউৰ জৰিয়তে চ' মানে ফালে ইজ বেটাৰ নিউজ গাইজ চাই থাকোঁতে থুকপা আহি গ'ল এ হ'ল থুকপা ফাৰ্ষ্ট টাইম মই দেখিছোঁ ট্ৰাই কৰিম ইণ্ডিপেণ্ডেণ্ট আজিৰ কাৰণে আমাৰ দিনৰ যিমানখিনি ভিউ পইণ্ট আছিলে চবখিনি আমি চাই কিনে আমাৰ শেষ কৰি ল'লোঁ আৰু এতিয়া আমি ডাইৰেক্ট হোটেল যাম হোটেল যাই কিনে ফ্ৰেছ হ'ম তাত আমি লাঞ্চটো কৰিম ইয়াতো দেখিলে আমি থুকপা খাই ল'লোঁ তথাপিতো ফ্ৰেছ হৈ কিনে আমি বস্তুখিনি আমি কৰি ল'ম ট্ৰেভেল কৰি কিনে আহি কিনে আমি অলপ লাঞ্চ কৰিলোঁ ডাইৰেক্ট হোটেলত লাঞ্চ কৰি কিনে আমি একেবাৰে কি কয় এইটো অলপ ৰেষ্ট লৈ এতিয়া আমি যাম NG নে MG কিবা ৰোড এন না মহাত্মা গান্ধী MG ৰোড এতিয়া আমি যাম MG ৰোড আৰু তাৰ কাৰণে ৰেডি হৈ লৈছোঁ বাট আপোনাক ৰুমৰ অৱস্থাটো এবাৰ দেখাই দিছোঁ ৰুমৰ অৱস্থা চাওক গাইজ এয়া ৰুমৰ অৱস্থা মই মানে ভাবি আছিলোঁ আমি মানে ট্ৰিপটো যেতিয়া কৰি আছোঁ কিবা নহয় কিবা হাতৰ প্লেনিং চলিছে আমি কেনেকৈ ভিডিঅ' বনাম কি কৰিম তো মোৰ মানে মনত পৰিলে আমি ভিডিঅ' কৰা নাই এতিয়ালৈকে তো নেক্সট ট্ৰিপত আমি যিটো লোকেশ্যনত যাম তাত আমি ভিডিঅ' কৰিম আমি যি দুটা মাৰ্কেটত বৰ্তমান গৈ আছোঁ সেই দুটা মাৰ্কেট ৱাকিং ডিষ্টেঞ্চতে কৰে আমাৰ হোটেলৰ পৰা তো আমি খোজকাঢ়ি আমি বৰ্তমান চাব যাম বাট ৰাস্তাটো ওখ হয় অলপমান আমি উঠি আছোঁ এয়া চাওক যাত্ৰী এপিনৰ পৰা আহি আছে আৰু বাকীখিনি লগা জীৱন বাদিয়া জীৱন কৈছিলোঁ নহয় ৱাকিং ডিষ্টেঞ্চ ৱাক কৰি ইহঁতৰ অৱস্থা নাইকিয়া হৈ গৈছে এইটো চাওক নদৌৰিবি ভাই আজি ৰাতি নুশু গাইজ 8টা হ'ব গাইজ ছিকিম দ্য গ্ৰীণ ষ্টেট অফ ইণ্ডিয়া ছিকিমক ভাৰতবৰ্ষৰ সেউজীয়া ৰাজ্য বুলি চ' আমি যিখন মাৰ্কেটলৈকে গৈ আছোঁ সেইখন মানে শ্বপিঙৰ কাৰণে ফেমাছ শ্বপিং কৰিব আহিম এতিয়া চাওঁ আমি কি পাওঁ শ্বপিং কৰিবলৈ এয়া গাইজ আমি আহি পালোঁ লাল বাজাৰ এয়া চাওক তো ইয়াত আমি এতিয়া শ্বপিং কৰিম চাওক গাইজ বজাৰ ছিকিমৰ লোকেল মাৰ্কেট হয় এয়া ইয়াত আপুনি মানে শুনিবলৈ পাব মানে এই মাৰ্কেটখনত আপোনাৰ কম্পেয়াৰিটিভ টু MG মাৰ্কেট অলপ মানে খৰচটো কম হয় শুনিবলৈ পাওঁ মতে আমি দাম দৰ খেলা নাই বাৰু কাৰণ আমি আছোঁ বৰ্তমান চব্জি মাৰ্কেটত আৰু আমাৰ যদি আমি গুৱাহাটীত থাকিলে বা ঘৰত থাকিলে তেতিয়াহ'লে চব্জি লাগিলই বাট এতিয়া আমাক চব্জিৰ প্ৰয়োজন নাই বাৰু ইয়াৰ কোনোবাই যদি ঠাণ্ডাৰ বজাৰ কৰিব আহিম বুলি ভাবিছে উইণ্টাৰ শ্বপিং কৰিব পাৰে আমি পালোঁ কাপোৰৰ মাৰ্কেট কিমান দাম কম্পেৰিটিভ টু শ্বপিং মল এনেকৈ
শ্বপিং মলতো 99 পাই যায় ভাই মাৰ্কেটখনত সোমাই কিনে কোনে বা কৈছিল বহুত সস্তীয়া বোলে ইয়াত দেখি কিনে কিনিব নোৱাৰি বস্তু কিনিব পাৰিছা তুমি কি কিনিছা ইমান দাম ন মই ইয়াৰ পৰা ইয়াত এনেকৈ ভাবিছোঁ ফেঞ্চি বজাৰৰ পৰা কিবা কিনি ল'ম আৰু ঘৰত কম ছিকিমৰ পৰা নিছোঁ বুলি চাওক শ্বপিং চলি আছে ঘৰৰ মানুহৰ কাৰণে এইপিনে আপোনাৰ চল লৈ থকা হৈছে ঘৰৰ মাৰ কাৰণে গাৰ্গী আইতাৰ কাৰণে লৈছে তুমি এই ল'ব চল লৈছা তুমি সেইখনে ল'লা নেকি আমি তিনিওজনে মানে একেলগে চৰি গাৰ্গী শ্ৰুতিমালা আৰু মই মানে চল তিনিখন ল'লোঁ একে কালাৰৰে মই মাৰ কাৰণে লৈছোঁ সিহঁতে তাই মাৰ কাৰণে লৈছে এই আইতাৰ কাৰণে ল'লে এতিয়া আৰু বাকী মাৰ্কেট ঘূৰি আছোঁ চাওঁ চ' গাইজ আমি লাল বাজাৰৰ পৰা ওলাই আহিলোঁ ওলাই আহি কিনে আমি এয়া চাওক এইবিলাক মাৰ্কেটত সোমাইছোঁ এয়া মানুহ ধেৰ মানুহ মই ভাগৰত বহি লৈছোঁ ইয়াতে মই ভাবি আছিলোঁ আমি MG ৰোডত আছোঁ কিবা বেলেগ ৰোডতে আছোঁ মই গমেই নাপাওঁ কিন্তু সেই কাপোৰৰ ৰোডখনতকৈ এইখন ৰোড বেছি ভাল লাগিছে অলপ হ'লেও কিবা কিবি কিনিব পাৰিছোঁ মানে নেগচিয়েট কৰিব পাৰি আৰু মানে বস্তুখিনি এতিয়াহে আমি গৈ আছোঁ MG ৰোড চাওঁ তাত আৰু কোনখন নতুন নাটক দেখা পাওঁ গাইজ দিছ ইজ হোৱাট MG ৰোড লুকছ লাইক আৰু এইটো বহুত ধুনীয়া লাগিছে এয়া চাওক মানে ইয়াত শ্বৰ্ট ভিডিঅ' বনাবলৈ মানে বহুত সুবিধা হৈছে বহিবলৈ এনেকুৱা জেগা আছে এয়া চাওক এইটো ভিডিঅ' চাই লওকচোন গাইজ এই ভিডিঅ'টোৰ পৰা সেই ভিডিঅ'টোলৈ যাবলৈ অলপ সময় আছে বাৰু আপোনালোকে ধৈৰ্য ধৰিব লাগিব এয়া চাওকচোন গাইজ আহি আমি পালোঁ লাষ্ট ডে আমাৰ ডে 3 চলি আছে এতিয়া আৰু আজি আমাৰ সমাপ্তি ঘটিব আমাৰ এই ট্ৰিপটোৰ তো আজি একচুৱেলি আমি চাংগোলেক আৰু বাবা মন্দিৰ এনেকৈ যোৱা কথা আছে গাইজ আজি আমাৰ লাষ্ট ডে চবে হাঁহি আছে মানে লগিং কৰা আমাৰ লাষ্ট ডে নহয় লাষ্ট ট্ৰিপ নহয় কি কয় অ' গাইজ ভিউ গাইজ আজি আমাৰ ট্ৰিপটোৰ লাষ্ট ডে হয় আৰু আজি আমি ওলাইছোঁ এতিয়া বাজিছে আপোনাৰ 7:30 বাজি গুচি গৈছে আৰু আমি এতিয়া গৈ আছোঁ বাবা মন্দিৰলৈকে ৰাস্তাৰ যিটো পাত খাই আছে এনেকৈ ঘূৰা লৈ গৈ আছে জ্ঞানেন্দ্ৰটো পেটটোৱে ঘূৰি গৈছে চাগে ঐ এনেকুৱা লাগিছে ওপৰলৈকে গৈ আছোঁ চ' আমি গৈ আছোঁ বৰ্তমান বাবা মন্দিৰ আৰু বাবা মন্দিৰত যোৱাৰ আগত গাড়ীখন ইয়াত ৰখাই কিনে মোক ভিউ পইণ্ট চাবলৈ ফটো উঠিব দিছে কিন্তু ৰ'দৰ কাৰণে চব ফটো কলা আহে সেই জ্ঞানেন্দ্ৰ চশমা পিন্ধিম মই পিন্ধিম চশমা পিন্ধিম চশমা পিন্ধো চৰি ক্লাছ চলি আছে তো বতাহ বেছি বলি থকাৰ কাৰণে মোৰ শব্দটো ভিডিঅ'টোত অহা নাছিল সেইকাৰণে মই ইয়াত ভইচ অভাৰ দি কিনে কৈ দিছোঁ যে ইয়াত যে ফ্লেগবিলাক দেখিছে আপোনালোকে ফাৰ্ষ্ট টাইম মই ভাবিছিলোঁ এইবিলাক কিবা ডিজাইন এটা দিয়া বুলি বাট যেতিয়া মই ড্ৰাইভাৰ আংকলক সুধিলোঁ যে এই ফ্লেগবিলাক কিহৰ কাৰণে দিয়া হৈছে তেতিয়া তেওঁ কৈছে যে এই মানে যিহেতু বৰ্ডাৰ এৰিয়া হয় এইটো তো ইয়াত যিমানকেইজন আমাৰ ভাৰতবৰ্ষৰ বীৰ সৈন্য শ্বহীদ হৈছে তেওঁলোকৰ মেমৰিত এই ফ্লেগবিলাক ইয়াত মানে ৰখা হয় আৰু আমি তাকে চাই গৈ আছিলোঁ লাইন বাই লাইন ইমান এই হোৱাইট ফ্লেগ আছে আপোনাৰ ৰং বিৰং ফ্লেগ আছে বাট এইবিলাক একচুৱেলি আমাৰ ভাৰতবৰ্ষৰ যিবিলাক শ্বহীদ হৈছে সেই শ্বহীদবিলাকৰ সোঁৱৰণত এই ফ্লেগবিলাক লগোৱা গৈছে আৰু এইটো কথা আমি আগতেও গম পোৱা নাছিলোঁ জাষ্ট ড্ৰাইভাৰ আংকলে আমাক বুজাই দিলে যে এনেকুৱা হয় তো এইটো আমাৰ কাৰণে এটা নতুন বস্তু আৰু তাকে আমি গোটেইখিনি কথা পাতি কিনে গৈ আছিলোঁ আৰু তাৰ মানে বৰ্তমান মানে জেগাটোত আহি কিনে এনেকুৱা লাগিছে বৰ্তমান এনেকুৱা লাগিছে মেঘখিনি চুবই পাৰিম কিন্তু আমাৰ আকাশ চুবৰ মন মেঘখিনি চুব আমাকো চুব আমিও চুম মোৰ বিশ্বাস হোৱা নাই মই ক'ত আছো গাইজ ইয়াত আছো মই ইয়াত আছো
মোৰ বিশ্বাস নাই শ্ৰুতি মানে তোমাৰ বিশ্বাস হৈছে মোৰ বিশ্বাস হোৱা নাই গাইজ মানে অভাৰ এক্টিং হৈ গ'ল অভাৰ এক্টিং কাট অভাৰ এক্টিঙৰ পইচা কাট কোনে কাটব মোৰ ভিডিঅ'ত পইচা কোনে কাটব মই দিমেই অ' ভাই কি ভাল লাগিছে গাইজ ঐ গাইজ ৰিদীপৰ বেমাৰ ভাল হৈ গ'ল গাইজ এই ভিউ চাবলৈতো আহিছিলো আমি পইচা খৰচ কিয় কৰিছিলো গাইজ এই ভিউটো চাবলৈ খৰচ কৰিছিলো সঁচাই এনেকুৱা আপোনালোকে পইচা যদি খৰচ কৰিব লাগে তেতিয়াহ'লে এইবিলাক কৰিব লাগিব গাইজ মানে আমি এইকাৰণে পইচা খৰচ কৰিছো কোন আবে মই হেৰি কৰিব পৰা নাই যেতিয়া ফটো উঠো তই কিয় আহ মাজত ক'ত মই আহিছো মোৰ লগত নিজৰ ঘৰৰ মানুহে বেঘৰ কৰি দিয়ে এনেকে এয়াই উপায় নাই আৰু মই চব দেখাব ইচ্ছা কৰিছে আপোনালোকক মই যি দেখি আছো মানে এটা কথা মানিব লাগিব যে ৱেডাৰ মানে এনেকে চেঞ্জ হৈ যায় এনেকে মানে মানে ধৰিব পৰা নাই মানে এনেকে চেঞ্জ হৈ যায় এতিয়া ঠাণ্ডা লাগি আছে এতিয়া ৰ'দ গাইছে এতিয়া গাইজ সেইপিনে আপোনাৰ বৰফ আছে বৰফ দেখিছেনে সেইটো বৰফৰ টিলা কাঞ্চনজংঘা চ' মই ইয়াত অলপমান চিঞৰিছিলোঁ মাতটো ফাটি গ'ল আৰু ৱেডাৰ এনেকৈ চেঞ্জ হৈ যায় পটককৈ মানে ধৰিব নোৱাৰি ৱেডাৰটো কেনেকৈ ক'ত কি চেঞ্জ হৈ যায় এনেকৈ ঠাণ্ডা লাগিছে ন হাত মোজা পিন্ধি মই আমি ওলোৱাৰ লগে লগে ৰ'দ ওলাই গ'ল হাত মোজা পিন্ধি মই পাত্তা পোৱা নাই এনেকৈ ঠাণ্ডা লাগিছে বলক গাইজ বৰ্তমান ইয়াৰ অলপ লোকেল বিউটিখিনি অলপ এক্সপ্ল'ৰ কৰোঁ ঘূৰাই লৈ যায় কি লাগে মানে বহুত মানে বৰ্তমান মানে আমাক যিখন গাড়ীয়ে পিক আপ মানে লৈ আহি আছে য'ত দেখাব সেই গাড়ীখনে মানে তেল ভৰাবলৈকে মানে গৈছে তেল ভৰাই কিনে আনিব আমাক সেই সময়খিনি ইউটিলাইজ কৰিব দিছে তাৰ আপুনি যদি আশে পাশে এনেকৈ মোবাইলটো ঘূৰাই দিয়ে কোনোবাই ফটো উঠি আছে মানে মেক্সিমামে ফটো উঠি আছে বাট মই বৰ্তমান যাম চাহৰ সন্ধানত কাৰণ এই ঠাণ্ডাত মোক চাহ একাপ লাগে কিবা ভাল লাগি আছে আৰু কি জানা ওৱান অফ দ্য বেষ্ট ডিচিশ্যন লৈছোঁ মানে সীমাকত এতিয়া তাকে কৈ আছিলোঁ কিবা যে ডিচিশ্যন এটা লৈছিলোঁ আৰু অনলি মানে কি হৈছিল জানে গাইজ মই কৈ আছোঁ শুনি এইপিনে চা ট্ৰিপটো যেতিয়া প্লেন কৰি আছিলোঁ তেতিয়া মানে ধেৰ জেগা ওলাইছিল অমুক তমুক তাৰপিছত মানে ছিকিম ৰেফাৰ কৰা মানুহটো এইটো আছিলে আৰু আমিও মানে কি কয় এইটো চালোঁ বস্তুখিনি মিলাই এনেকৈ দেন ছিকিমে যাব লাগে তো এনেকৈ ট্ৰিপটো হৈ গ'ল আৰু এতিয়া মানে ৰিগ্ৰেট একো নাই বহুত ভাল লাগিছে যোনে অহা নাই মই নাখাওঁ দে So guys, oi, তহঁতে চাহ খাই ল কিবা জ্ঞানেন্দ্ৰ চাহ খাব লাগে বে ঠাণ্ডাত বৰফ তোমালোকে চাহ খাব লাগিছিলে লৈ লওক চাহ খাই লোৱা বে ঠাণ্ডাত যদি চাহ নোখোৱা ক'ত খাবা গাইজ মই খিৰিকীৰে ভিউটো দেখাই আছোঁ এয়া চাওক এয়া দৌৰি আছে ऊपर ले जाए छांगुले चढ़ के घूमना है कितना लेता है इसका ये लेता है घूमने का डिस्टेंस दे के लेता है ये देखिए गाइस ইয়াক হে এতিয়া জাষ্ট আমি চববিলাক বৰফৰ সন্ধানত আৰু লিটাৰেলি গাইজ বৰফ দেখা পাইছোঁ এনেকৈ মই দেখাম আপোনাক বাৰু বাট আমাৰ চকু কেইটাই শান্তি পাই আছে বৰফ দেখি আছোঁ চ' গাইজ আহক যেনেকৈ আপোনাৰ মানালীত তাল থাকে ইয়াত এই হ্ৰদটো চাওক মানে নেদেখিলেও মানে সেই ভাইব এটা দি আছে আৰু এতিয়া চাওক ইয়াক মই জীৱনত প্ৰথমবাৰ দেখিছোঁ দেখি কিনে যিটো ভাইব দিছে আৰু মানে যিটো সুধিলোঁ ইয়াত মানে কৈছে যে মানে ঘৰচীয়া জন্তু হিচাপে ইয়াক মানে পালে মানে ইয়াৰ পৰা আপোনাৰ চেংগুলেক যাবলৈ হ'লেও এইবিলাক ব্যৱহাৰ কৰে আপোনাৰ তো ইয়াত মানে কিছুমান দেখাই দিয়ে মানে এইটো মানে বহুত ভাল লাগিছে চুব পাৰিম নে ভাই আপোনালোকক দেখাবলৈ চেষ্টা কৰি থাকিম বাট I'm enjoying the view. লিটাৰেলি মোৰ হাতখন ফ্ৰজেন হৈ গৈছে আৰু মই অৱস্থাত নাই ভিডিঅ' কৰিব পৰা তথাপিতো মই ভিডিঅ' কৰি আছোঁ কিয় কৰিছোঁ মই নাজানো চাইনা ফাইনেলি আমি ভিউ পইণ্টখিনি চাই গ'লোঁ মই এই ভিডিঅ' বনোৱাৰ কাৰণে টুপি খুলি ল'লোঁ বাট টুপি খুলিব পৰা অৱস্থাত একেবাৰে নাই
জমি গৈছে মানে নাক চাক জমি গৈছে বাট মানে কি কয় আমি ভাবিছিলোঁ বৰফ চৰফ থাকিব বাট আহি কিনে ৰিগ্ৰেট হোৱা নাই মানে মই কথাটো কৈছোঁ মানে বৰফ নাই বাট যিটো ফিল পাই আছোঁ ন যিটো হাৱা ন বহুত মানে সেই ঠাণ্ডাত মানে একদম আপোনাৰ মাৰি পেলাব মানে সেয়াই কৈছোঁ কৰ্পূৰটো মানে ইম্পৰ্টেণ্ট হয় কৰ্পূৰটোৱে আপোনাৰ অক্সিজেন যদি আপোনাৰ কমিও যায় তেতিয়া আপুনি মানে এইটো শুঙি কিনে সেইটো মানে মেনেজ কৰিব পাৰে আৰু তাৰ মানে বাট মানে আহি কিনে ভাল লাগিছে চাইনা বৰ্ডাৰ চালোঁ আমি ইয়াতে আৰু দূৰৰ পৰা আপোনাৰ কাঞ্চনজংঘা দেখা পায় মানে ভাল লাগিছে আৰু এয়া হৈছে গাইজ নাথুলা দ্য বৰ্ডাৰ এৰিয়া ছিকিম আৰু চাইনাৰ আৰু ইয়াত আপোনাৰ ভিডিঅ' বা ফটো তুলিবলৈ ষ্ট্ৰিক্টলি প্ৰহিবিটেড আছে তথাপিতো মই অলপ চলপ আপোনালোকক দেখাই দিছোঁ সাগৰ পৃষ্ঠৰ পৰা এয়া আপোনাৰ 15,000 ফিট ওপৰত আছে উই আৰ ইন হেভেন গাইজ আৰু লাইক মই এই জবানী হেডিৱানীৰ ৰিলবিলাক চাই আছিলোঁ ইনষ্টাগ্ৰামত মানে সেয়াই ফিল্ডত মানে সেয়াই আহি থাকে মানে হেডছ অফ টু ডেট ফিল্ম মানে কি চিনেমা বনাইছে সেই চিনেমাখনে মানে মটিভেশ্যন দিয়ে সেই চিনেমাখনৰ যিকেইটা বাক্য আছে লাইন আছে সেইকেইটা ইয়াত আহিবলৈ উৎসাহ যোগায় এনেকুৱা জেগাত আহিবলৈ উৎসাহ যোগায় লাইফৰ আমি চাওক আমিতো ষ্টাডি কৰি আছোঁ এতিয়া এই ষ্টাডিৰ আপোনাৰ অলপমান সময় এৰি থৈ কিনে আমি লাইফটো এনজয় কৰিবলৈ আমি ওলাই আহিছোঁ তো এই পাৰ্টখিনি আমাৰ জীৱনৰ ওৱানত মানে স্পেচিয়েল মুভমেণ্ট এটা হৈ থাকিব তো তাৰ কাৰণে মানে কি আৰু মানে ভাল মেমৰি এটা হৈ থাকিল আৰু ট্ৰেকিং মানে ইট ৱাজ লাইক এ ট্ৰেকিং আমি সৌ ওপৰৰ পৰা খোজকাঢ়ি এনেকৈ নামি আহিলোঁ বৰ্তমান আমি বাবা হৰভজন সিঙৰ যিটো মেমৰিয়েল আছে তালৈকে আহি পাইছোঁ ইয়াত আপোনাৰ এটা শিৱ মন্দিৰ আছে মোৰ পিছপিনে দেখিছে তাত শিৱ মন্দিৰ এটা আছে আৰু এইপিনে বাবা হৰভজন সিঙৰ আপোনাৰ মেমৰিয়েলটো আছে দেখুৱাওঁ মই আপোনালোকে চাওক শিৱ মন্দিৰটো দেখিছে আৰু তাৰ কাষেৰে দেখিছে বৰফ জমি আছে গাইজ চাওক বৰফ হৈ কিনে জমি আছে কিমান ঠাণ্ডা পানী হ'ব আপোনালোকে ইমাজিন কৰক এবাৰ মানে বৰফ হৈ ফাইনেলি বৰফ দেখা পালোঁ সীমা ফাইনেলি তুমি তোমাৰ ভতিজা জনী চৰি ভাগিনজনীক ক'ব পাৰিবা যে বৰফ দেখিলোঁ এইটো নেচাৰেল এইটো গাইজ ফ্ৰিজৰ পৰা হোৱা বৰফ নহয় এইটো নেচাৰেলি হোৱা বৰফ মানে এইবিলাক মানে ফ্ৰজেন হৈ আছে মানে বৰফ হৈ আছে শিৱ মন্দিৰ আমি পাই গ'লোহি মৌচুমী খুব লগাই বুটো আনিছে মুগো আনিছে চব আনিছে সেয়া চাওক গাইজ বৰফৰ ওচৰলৈকে আহিছোঁ ভালকৈ কেতিয়া যাওঁ সেইটোতো ক'ব নোৱাৰোঁ বাট ইয়াত ভগৱান শিৱৰ দৰ্শন হৈ গৈছে সেনেকুৱা এটা ফিল হৈছে মানে আৰু গাইজ বাবা হৰভজন সিং টেম্পল একচুৱেলি গাইজ এইজন হৰভজন সিং নহয় এইজন সগত সিং হয় বেলেগ এজন জেনেৰেল তেওঁ ইয়াত শ্বহীদ হৈছিলে ইয়াত ষ্টৰিটো ফুল ইনক্লুডেড আছে মই পঢ়ি কিনে আপোনালোকক জনাই আছোঁ চ' বাবা হৰভজন সিঙৰ ষ্টৰিটো এনেকুৱা আমি যে নাতুলা গৈছিলোঁ অলপ আগতে 15,000 ফিট ওপৰত আছিলে সাগৰ পৃষ্ঠৰ পৰা তো তাত তেওঁ এটা নলাত পৰি গৈছিলে আৰু সেই তাৰে পৰা পানীৰ ঢৌৱে তেওঁক বৰ্তমান মই যিটো জেগাৰ পৰা ভিডিঅ' বনাই আছোঁ প্ৰায় 2,000 কিলোমিটাৰ আঁতৰত তেওঁৰ বডিটো আনি পেলাইছিল বাট তেওঁক কোনেও বিচাৰি পোৱা নাছিলে তেওঁৰ বডিটো ক'ত গ'ল তেওঁ সপোনত আহি কিনে তেওঁৰ লগৰ চিপাহীবোৰক কৈছিলে তেওঁৰ লগৰখিনিক কৈছিলে যে মোৰ বডিটো ইয়াত আছে আৰু সেনেকৈ তেওঁৰ বডিটো ইয়াত বিচাৰি পাইছিলে আৰু তাৰপিছতে তেওঁৰ ইচ্ছা হৈছিলে যে তেওঁৰ নামত এনেকুৱা এটা মন্দিৰ হিচাপত কিবা এটা থাকক আৰু এনেকুৱা এটা মান্যতা আছে যে বাবা হৰভজন সিঙে এতিয়াও তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ আত্মাটোৱে যদি বৰ্ডাৰত থকা সৈনিকখিনিয়ে আপোনাৰ টোপনি যায় তেতিয়া চৰ মাৰি কিনে তেওঁলোকক জগায় মানে আত্মাৰ মানে মৃত্যুৰ পিছতো তেখেতে এতিয়াও ভাৰতবৰ্ষক প্ৰটেকশ্যন দি আছে বুলি এতিয়াও মানুহে বিশ্বাস কৰে আৰু এইটো সঁচা কথা বুলি বহুতে কয় গাইজ চাওক হাতে আমাৰ শ্লিপাৰ আছে আৰু পানী বটল আছে শ্ৰুতিমালা হাততো আছে এইপিনে জ্ঞানেন্দ্ৰ আছে গাৰ্গীৰ হাতত আছে গোটেইবিলাকে লৈছোঁ তো এইটো কোৱা হয় যে 21 দিনৰ কাৰণে যদি এই পানীটো খোৱা হয় এই পানীটো যদি 21 দিন খোৱা হয় তেতিয়াহ'লে আপোনাৰ আপাৰ বডিৰ ৰোগ নিৰাময় হয় কিবা যদি আপাৰ বডিৰ প্ৰব্লেম ফেচ কৰি আছে তেতিয়াহ'লে আপুনি প্ৰব্লেমটো ভাল পাই যাব আৰু কিন্তু এটা কণ্ডিশ্যন আছে সেই 21 দিনলৈকে আপুনি কোনো ধৰণৰ মদ ভাং
বা কোনো ধৰণৰ ৰাগিয়াল বস্তু সেৱন কৰিব নোৱাৰিব আৰু স্পেচিয়েলি মাছ মাংস এইবিলাকৰ পৰা আপুনি বিৰত থাকিব লাগিব সেই ছেইম এই চেণ্ডেলযোৰৰ লগত আপুনি 21 দিনলৈকে পিন্ধিব লাগিব অবভিয়াছলি চেণ্ডেলযোৰ এনি টাইম পিন্ধি থকাটো পচিবল নহয় বাট 21 দিন আপুনি যদি পিন্ধি থাকে পিন্ধি থকাৰ পিছত ননভেজ চনভেজ বা ৰাগিয়াল বস্তু সেৱন নকৰে দেন আপুনি লোৱাৰ বডিৰ বেমাৰটো ভাল পাব বুলি ইয়াত মানে বিশ্বাস কৰে জাৰ্ণি আমাৰ আহি কিনে লাষ্ট ডেষ্টিনেশ্যন এইটোৱে আমাৰ লাষ্ট ডেষ্টিনেশ্যন হ'ব অলৰেডি আমি চাই গৈছোঁ বাৰু চাংগু লেক বাট এইটো আমাৰ লাষ্ট ডেষ্টিনেশ্যন ইয়াৰ পিছত আৰু আমাৰ বেলেগ ডেষ্টিনেশ্যন নাই মানে ট্ৰিপটো অফিচিয়েলি এই জেগাটোত আমাৰ শেষ হ'ব গাইজ এয়া লাষ্ট ৰাইডটো আমি গোটেইবিলাকে এনজয় কৰি আছোঁ এয়া চাওক গোটেইবিলাকে ফটো চটো উঠি কিনে মোৰ না এই নদী এই চ' গাইজ মোৰ মানে এটা ইচ্ছা আছিলে যে এনেকুৱা এটা জেগাত আহি কিনে আমি আমাৰ মানে অসমৰ যিটো কালচাৰ আছে বিহু যদিও আমি আমাৰ জাতীয় পোচাকখিনিত বৰ্তমানত নাই তথাপিতো এনেকুৱা এটা জেগাত আহি কিনে মোৰ বিহুটো নাচিবলৈ বহুত ইচ্ছা আছিলে আৰু এয়া চাওক আমি বিহুও নাছিলোঁ আৰু আপোনালোকে মানে বেলেগকৈ জাজ নকৰিব জাষ্ট আমি নাছিলোঁ আৰু আপোনালোকক মানে ভিজুৱেলটো দেখাওঁ হ'ব আমি গোটেইখিনিয়ে গোটেই বেগ পেকৰ সৈতে NJPত আহি পালোঁ এয়া আমাৰ যাত্ৰা শেষ হ'ব এতিয়া আমাৰ ট্ৰেইনত উঠিব বাকী আই এম ছাৰ আপোনালোকে এই ভ্লগটো চাই কিনে বিশাল ভ্লগ হ'ব যিহেতু চাই ভাল পাইছে তো এইকেইটাই মানুহ আছিল যাৰ লগত ট্ৰিপটো শেষ কৰিম আৰু দুটামান ক্লিপ আছে মই সেই দুটা ইয়াত লগাই দিম গুৱাহাটী পাম আমি আৰু গোটেইখিনি ইয়াত আমাৰ জাৰ্ণিটোৰ এয়া আমি গোটেইখিনি ইয়াত মানে ট্ৰেইনৰ পৰা আমি নামিম আৰু গোটেইখিনিয়ে যিটো জাৰ্ণি আমি কৰিলোঁ সেই গোটেইখিনি জাৰ্ণি আমি বৰ্তমান মনত পেলাই মানে আহি বহুত কিবা কিবি হ'ল বাৰু ৰাস্তাৰ মাজত বাট ভাল লাগিলে আহি কিনে গোটেইবিলাকে বৰ্তমান ৰিমিনিছ কৰি আছিল মানে বস্তুখিনি ফাইনেলি গাইছে আমাৰ ট্ৰিপটো অভাৰ হ'ল এয়া ফাইনেলি আমি কমপ্লিট কৰিলোঁ নেকি ফাইনেলি গাইছে আমি ট্ৰিপটো কমপ্লিট কৰিলোঁ আৰু ভ্লগটো আমি ইয়াতে শেষ কৰিলোঁ